সকলোকে স্বাগতম জনাইছো পিপুলছ টিভিলৈ। এই মুহূৰ্তত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপুলছ টিভি, মানুহৰ কথা মানুহৰ ব্যথা। প্ৰিয় দৰ্শকসকল, মহানগৰীত উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক আক্ৰমণ কৰা হৈছে। বামুণী মৈদামৰ ৰেলৱে কলনীত চলিছে বৃহৎ উচ্ছেদ অভিযান আৰু প্ৰায় 40টা পৰিয়ালৰ ওপৰত উচ্ছেদ চলাইছে ৰেলৱে প্ৰশাসনে। আৰু সেই উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল মহানগৰীৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকে। আৰু সাংবাদিক ধনজিত ৰায়ক এক প্ৰকাৰে প্ৰহাৰ কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিকগৰাকীয়ে। জনাইছো এই মুহূৰ্তত সবিস্তাৰে মহানগৰীত উচ্ছেদৰ বাতৰি সংবাদ প্ৰতিষ্ঠানৰ মহানগৰীত উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক এক প্ৰকাৰে প্ৰহাৰ কৰা হৈছে। আৰু বামুণী মৈদামৰ ৰেলৱে কলনীত উচ্ছেদ অভিযান চলিছে আৰু সেই উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল প্ৰায় 40টা পৰিয়ালৰ ওপৰত চলাইছিল বৃহৎ উচ্ছেদ। আৰু উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিব গৈছিল ধনজিত ৰয় নামৰ সাংবাদিকগৰাকী। ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিক ধনজিত ৰয়ক এক প্ৰকাৰে আক্ৰমণ কৰিছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক ধনজিত ৰয়ক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। আৰু ধনজিতৰ ওপৰত আক্ৰমণ চলাইছে শিবু নামৰ এগৰাকী উচ্ছেদিত ব্যক্তিয়ে। এই মুহূৰ্তত জনাইছো শিবু সুৰ নামৰ ব্যক্তিগৰাকীয়ে আক্ৰমণ চলোৱা বুলি গম পোৱা গৈছে। আৰু ঘটনাৰ পিছতে পলাতক অৱস্থাত আছে শিবু। ঘটনা সন্দৰ্ভত ইতিমধ্যে চানমাৰী আৰক্ষী চকীত দাখিল কৰিছে ভুক্তভোগী সাংবাদিক ধনজিত ৰয়ে এজাহাৰ। এই মুহূৰ্তত জনাইছো আমি দৃশ্যাংশ দেখুৱাইছো কিদৰে আচলতে আক্ৰমণ চলাইছে, বৰ্বৰভাৱে আক্ৰমণ কৰিছে। উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকগৰাকী আৰু মহানগৰীত উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক এক প্ৰকাৰে প্ৰহাৰ কৰা হৈছে। আমি জনাইছো এই মুহূৰ্তত বামুণী মৈদামৰ ৰেলৱে কলনীত উচ্ছেদ চলাইছে ৰেলৱে প্ৰশাসনে আৰু প্ৰায় 40টা পৰিয়ালৰ ওপৰত চলাইছে উচ্ছেদ অভিযান। আৰু এই বৃহৎ উচ্ছেদৰ মাজতে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিছে ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিক ধনজিত ৰয়। আৰু এই ধনজিত ৰয়ৰ ওপৰত এক প্ৰকাৰে আক্ৰমণ চলাইছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক ধনজিত ৰয়ক শিবু সুৰ নামৰ ব্যক্তিগৰাকীয়ে আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে। আৰু ঘটনাৰ পিছতে পলাতক অৱস্থাত আছে শিবু। এই মুহূৰ্তত আৰক্ষীয়ে অব্যাহত ৰাখিছে সন্ধান অভিযান। ঘটনা সন্দৰ্ভত ইতিমধ্যে চানমাৰী আৰক্ষী চকীত দাখিল কৰিছে ভুক্তভোগী সাংবাদিক ধনজিত ৰয়ে এজাহাৰ। আমি দৃশ্যাংশ দেখুৱাইছো। জানিব পৰা মতে প্ৰাপ্ত খবৰ অনুসৰি শিবুৱে ভাড়াঘৰ লৈছে শিলপুখুৰীত। আৰু ৰেলৱেৰ জাননীৰ পিছতে শিলপুখুৰীত ভাড়াঘৰ লৈছে শিবুৱে। আৰু শিবু এখন বিদ্যালয়ৰ অধীনত বাহন চলায়, বাহন চালক বুলি জানিব পৰা গৈছে। শিবুৰ প্ৰকৃত নাম হৈছে শিবু সুৰ। দুলাল গেৰেজৰ বাহন চলাইছিল শিবুৱে। ডনবক্সৰ বাহন চলাইছিল শিবু নামৰ ব্যক্তিগৰাকী। আৰু সেই শিবু নামৰ ব্যক্তিগৰাকীয়ে সাংবাদিকক এক প্ৰকাৰে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। জনাইছো এই মুহূৰ্তত পুনৰবাৰ জনাইছো মহানগৰীত উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক প্ৰহাৰ কৰা হৈছে। বামুণী মৈদামৰ ৰেলৱে কলনীত উচ্ছেদ অভিযান চলোৱা হৈছে আৰু সেই উচ্ছেদ কৰিছে 40টা পৰিয়ালৰ ওপৰত ৰেলৱে প্ৰশাসনে জাননী জাৰি কৰি উচ্ছেদ চলাইছে। আৰু সেই উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিব যোৱা সময়ছোৱাত বাতৰি সংগ্ৰহ কৰি থকা সময়ছোৱাত আক্ৰমণ কৰিছে সাংবাদিকৰ ওপৰত। আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ চলাইছে শিবু সুৰ নামৰ ব্যক্তিগৰাকীয়ে। মহানগৰীৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিক ধনজিত ৰয়ৰ ওপৰত আক্ৰমণ হোৱা বুলি জানিব পৰা গৈছে। পাগল নেকি রে? নাই ৰবা, মানে আমাকো পাৰ্মিশন দিয়াৰ পিছতে আমি আহিছো। আমি সেইটো আপোনালোকক বুজাব লাগিছিলে। এনেকে মিডিয়াৰ মানুহৰ হাতত যাবই লাগিব, লৈ যাম। আমাৰ চিকিউৰিটি নাই। আপোনালোকৰ কিবা হৈছে এইটো আমি কৈছো নেকি? আমাৰ ওপৰত হাত উঠাইছে।
ইয়াক এই যে ল'ৰাটো পাগলা হয় মদ চব খাইছে চাগে এই বাইক লওঁতে যে মাত মাতি আছিলে যে কেনেকে হাৰামি কেমেৰাটো লাগি আছে কেবুল কেমেৰাটো ধৰিব পাছে পকিছে সি তো মালে খাই আছে তাক মারলে কি হলো নাই নাই কেমেৰা নচলা আমি আমাৰ কাম হয় আমি কাম কৰিব আহিছো আমি উচ্ছেদটো কৰা নাই ন আমাৰ ওপৰত জিদ দেখালে নহব এইটো পুলিচক মাৰিব লাগিব যোনে কৰিছে তেখেতক মিডিয়াত হাত দিব কেনেকে ইমান সাহস কৰা পায় बहुत क्या गया এয়া সিহঁতে পিটিচি মাৰি আছিলে পিটিচি মাৰি থাকোতে ভিতৰত সোমাই গ'ল তাৰমানে বস্তুখিনি দেখাব লাগে ন আমাৰ পিটিচি মাৰি থাকোতে ভিতৰত সোমাই গ'ল সোমাই যোৱাৰ পিছতে ইয়াত গৈ পেলাই পিছফালৰ পৰা মাৰিছে ইয়াত মদ খাইছে সেইটো তোমালোকে বুজি পাবা তোমালোকৰ ইয়াৰ মানুহ আছে 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 ভিজুৱেল আছে বেলেগ ল'ৰাটাক মাৰিছে মোবাইল ধৰি মাৰিছে বেলেগ ল'ৰাটাক ইয়াতে পাথৰ উঠাইছে আমি দুটা ৰেডি হৈ আছিলো পাথৰটো উঠাইছে পাথৰটো পেলালে ইয়াত মাইকী এজনী মানা কৰিলে কৰাৰ পিছতে পাথৰটো পেলাই দৌৰি গৈছে পিছফালৰ পৰা মাৰিছে ল'ৰাটো ভিতৰত লৈ গৈছে এইটো ইয়াৰ ভিতৰত লৈ গৈছে জানিব লাগে কি মানুহ গম পাব না খেলা কেমেৰাটো ভিতৰত লৈ গৈছে ওলাই ইয়াত ক'ত ভিজুৱেল আছে ক'ত নাই য'তে যাক ওলাবই লাগিব আৰু পুলিচ ষ্টেচন যাবই লাগিব ইমান সাহস নে উঠা এনেকে পিটিবি ইয়াক ফালি দে চালা হ'ব যা পুলিচ মাত লৈ যাব সঞ্জিত ক'ত গেল ৰঞ্জা ৰঞ্জা সঞ্জিত মাত